মৰমৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু তোমালোকৰ যি HSLC এক্সামিনেশ্যন 2024 যি প্ৰেক্টিকেল এক্সামিনেশ্যন সেই প্ৰেক্টিকেল এক্সামিনেশ্যনৰ তোমালোকৰ প্ৰগ্ৰেম অলৰেডি সেবাৰ ফালৰ পৰা মানে যিখন প্ৰগ্ৰেম সেই প্ৰগ্ৰেমখন দিয়া হৈছে আৰু তাতে তোমালোকৰ এক্সাম ক'ত হ'ব আৰু কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব সকলোখিনি তাতে দিয়া আছে আৰু সকলোখিনি তোমালোকক ক'ম আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা নটিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিবা যাতে আমি আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে লাভ কৰা যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিছে তেওঁলোকলৈ অশেষ ধন্যবাদ আৰু এইখন হ'ল তোমালোকৰ HSLC প্ৰেক্টিকেল এক্সামিনেশ্যন 2024 কাৰণে আৰু তোমালোকৰ যি প্ৰেক্টিকেল এক্সামিনেশ্যন সেই প্ৰেক্টিকেল এক্সামিনেশ্যনৰ ডেটটো দিয়া আছে তোমালোকৰ 2 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব 2024 2 আৰু 3 তাৰিখে হ'ব তোমালোকৰ প্ৰেক্টিকেল এক্সামিনেশ্যন আৰু মৰ্ণিঙত আছে এয়া কম্পিউটাৰ ছায়েন্স মিউজিক ডেন্স ৱেভিং এণ্ড টেক্সটাইল ডিজাইন কমাৰ্চ আৰু পিছবেলা যিসকলৰ আছে উডক্ৰাফ্ট হোম ছায়েন্স ফাইন আৰ্ট আৰু 2 ঘণ্টা টাইম দিয়া হ'ব 9টাৰ পৰা ইয়াতে দিয়া আছে টাইম এলাউড 2 আৱাৰ্ছ 9 AM to 11 AM তলত দিয়া আছে টাইম এলাউড 2 আৱাৰ্ছ 2 ঘণ্টা দিয়া হ'ব ইয়াৰ পিছত তোমালোকৰ 3 ফেব্ৰুৱাৰীত আছে জাৰ্মেট ডিজাইনিং ৰিটেইল ট্ৰেড তাৰপিছত এইখিনি দিয়া আছে প্ৰাইভেট চিকিউৰিটি NSQF তাৰপিছত হেল্থ কেয়াৰ এগ্ৰিকালচাৰ হৰ্টিকালচাৰ টুৰিজম হস্পিটেলিটি যাৰ যিখিনি আছে সেইখিনি তোমালোকে চাই ল'বা আৰু যদি তোমালোকৰ প্ৰেক্টিকেল এক্সামিনেশ্যনৰ যিখন মানে প্ৰগ্ৰেম সেই প্ৰগ্ৰেমখন লাগে যদি তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা আৰু মই তোমালোকক মানে ফোন নাম্বাৰ দি দিবা তাতে মই সেন্ড কৰি দিম আৰু ইয়াতে তোমালোকৰ ইয়াত দিয়া আছে এক্সামিনেশ্যনখিনি ক'ত মানে কণ্ডাক্ট কৰা হ'ব ইয়াত দিয়া আছে তলত প্লিজ নোট বুলি দি পেলাই ইয়াত তলত দিয়া আছে এক্সামিনেশ্যন অফ অল দ্য এবভ প্ৰেক্টিকেল ছাবজেক্ট উইল বি হেল্ড ইন দ্য এক্সামিনেশ্যন চেণ্টাৰ ফ্ৰম হুৱেৰ দ্য কেণ্ডিডেটছ এপিয়াৰ ইন থিয়ৰী ছাবজেক্টছ ফৰ দ্য ছেম গতিকে তোমালোকে থিয়ৰী ছাবজেক্ট মানে HSLC তোমালোকে যিটো চেণ্টাৰত পৰিছে বা যিটো চেণ্টাৰত তোমালোকে HSLC এক্সাম দিবলৈ যাবা সেই চেণ্টাৰটোতে তোমালোকৰ প্ৰেক্টিকেল এক্সাম কণ্ডাক্ট কৰা হ'ব বা তাতে তোমালোকে এপিয়াৰ হ'ব লাগিব তাতে তোমালোকে প্ৰেক্টিকেল এক্সামিনেশ্যনৰ কাৰণেও তাতে এপিয়াৰ হ'ব লাগিব that is this year also the practical examination will be held in the theory examination center not be held in venues সেইটো কথাই কৈছে মানে এইবাৰ তোমালোকৰ প্ৰেক্টিকেল এক্সামিনেশ্যনটো সেই থিয়ৰী এক্সামিনেশ্যন য'ত হ'ব সেই চেণ্টাৰতে তোমালোকক মানে কণ্ডাক্ট কৰা হ'ব স্কুলত কণ্ডাক্ট কৰা নহয় আৰু যদি ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি যিমান পাৰা তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা